ভোগৰ ভোগাৰীলৈ মাজত মাত্ৰ এটা দিন বাকী আছে আৰু অহাকালি উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ বিভিন্নজন ওলাই আহিছে। মই বৰ্তমান উপস্থিত আছোঁ মুকালমাৰৰ বৰলীয়াপাৰৰ যি মাছৰ যি পাইকাৰী বজাৰত উপস্থিত আছোঁ। মই কেমেৰা সহযোগীক পোনপ্ৰথমে ইয়াৰে কিছু পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এইদৰে যি 20 কেজি ওজনৰ বিকেট এইটো দেখিবলৈ পাইছে, প্ৰকাণ্ড বিকেট তেওঁলোকে এইদৰে গ্ৰাহকৰ বাবে সাজু কৰি ৰাখিছে। বিকেটৰ লগতে আছে ভকুৱা, বৰালি, আৰি আছে, আৰিৰ লগত আছে আপোনাৰ চিতল আছে, ৰৌ আছে, বিভিন্ন ধৰণৰ যি বৃহৎ আকৃতিৰ মাছ তেওঁলোকে উলিয়াইছে। থলুৱা মাছ, সকলোবোৰ থলুৱা মাছ। এইদৰে যি গ্ৰাহকসকলে ভিৰ কৰিছে উৰুকাৰ নিশা নিজৰ পৰিয়ালৰ লগত লগে ভাগে এসাঁজ খাবলৈ তেওঁলোকে ইয়াৰ পৰা ক্ৰয় কৰিব। আৰু মুকালমুৱাৰ বৰলীয়াৰ পাৰৰ এইখন বজাৰত মুকালমুৱাৰ লগতে নলবাৰী জিলাৰ বিভিন্ন অঞ্চলৰ পৰা লোকে ভিৰ কৰে আৰু ইয়াতে বিক্ৰেতা আছে, বিক্ৰেতাৰ পৰা মই কিছু দামৰ কথা। এইটো কি মাছ? ডাঙৰ মাছটো এইটো বিকেট মাছ। কিমান ওজন আছে এইটো? এইটো 22 কিলো। 22 কেজি। কিমানকৈ দামটো কেনেকৈ দিছে? 700। অঁ। আৰু কি মাছ আছে আপোনালোকৰ? আৰি আছে, ভকা আছে, বৰালি আছে, ৰৌ আছে, চিতল আছে। আৰি মাছ কিমান দাম? আৰি 1500। ভকুৱা? ভকা 800। 7 কেজি 8 কেজি। বৰালি মাছ কিমান? বৰালি 8 কেজি হ'ব। 8 কেজি হ'ব। আৰু এইবাৰ অইনবাৰতকৈ দাম কমিছে নে বাঢ়িছে? এইবাৰ বাঢ়িছে। দাম বাঢ়িছে। কাৰণে বাঢ়া বুলি মাছ নাই না, পানী জানি নাই, পানী কম, সেইকাৰণে দাম বহুত একবাৰে চলাৰ। আৰু অইনবাৰতকৈ এইবাৰ বজাৰ ভাল হৈছে নে? গ্ৰাহক আহিছেনে? গ্ৰাহক আহিছে। অঁ। আপোনাৰ কিমান মান টকাৰ আপুনি মাছ ক্ৰয় কৰিছে? 4 লাখ মান হ'ব। 4 লাখ মান। কেনেকুৱা হ'ব বুলি ভাবে? বজাৰ কেনেকুৱা হ'ব? ইনশাল্লাহ ভালে হ'ব মই ভাবি আছোঁ। আৰু আপুনি ক'ৰ পৰা আনিছে মাছ? আমাৰ ইয়াৰে থলুৱা মাছ? আমি ইয়াৰে থলুৱা। আমাৰ এই বইলাৰ বিলৰ আছে। আৰু এইদৰে বিভিন্নজন ওলাই আহিছে। মই সহযোগী কিছু ইয়াৰে দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ কৰাইছোঁ। যি বৰালি মাছ আছে, বিকেট মাছ আছে, ভকুৱা আছে আৰু বিভিন্নজন ওলাই আহিছে এইদৰে নিজৰ যি পচন্দৰ মাছ ক্ৰয় কৰিবলৈ। দাদা ক'ৰ পৰা আহিছে আপুনি? আমি আদাবাৰী কিনিছেনে মাছ? এই চিতেল কিনিলোঁ। সেইটো কিমানকৈ লৈছে? 700কৈ। 700কৈ। কিমান ওজন আছিল? 14 কেজি। 14 কেজি এটাত? 4টা আছে। 4টাত 14 কেজি। অঁ। আৰু উৰুকা বুলি ক'লে কিন্তু যিমানে যি নাথাকক মাছটো কিন্তু মুখ্য বস্তু। মাছটো লাগবই। আৰু আমাৰ বৰলীয়াপাৰৰ এইটো যি এইখন বৃহৎ পাইকাৰী বজাৰ, এইখন বজাৰলৈ ক'ৰ পৰা মানুহ? বহুত জেগাৰ পৰা আহে, গুৱাহাটীৰ পৰা আহে। গুৱাহাটীৰ পৰা। আপুনি কিমান বছৰ হ'ল ইয়াতে ক্ৰয় কৰা? আমি বহুত দিন আগৰ পৰা কৰি আছোঁ। আগৰ পৰা ক্ৰয় কৰি আছে। আৰু চিতল লৈছে। আৰু কিবা ল'বনে মাছ? ভৌকা চাই আছোঁ। ভৌকা কেনেকুৱা দাম? 800। 800 টকা কৈছে। ল'বনে আপুনি? ল'বৰ ভাৱ আছে। ল'বলৈ ভাব আছে, ঠিক আছে। আৰু এইদৰে যি বিভিন্নজন আহিছে নিজৰ পচন্দৰ মাছ ক্ৰয় কৰিবলৈ। ভকুৱা আছে, চিতল আছে, লগত আৰি আছে আৰু যি সকলো থলুৱা মাছ, এইদৰে থলুৱা মাছেৰে এসাঁজ খাই তৃপ্তিৰে খাই পৰিয়ালৰ লগত তেওঁলোকে যে উৰুকা পালন কৰিব। আৰু এগৰাকী বিক্ৰেতা আছে, তেওঁৰ পৰা কিছু কথা। কি মাছ আছে আপোনালোকৰ তাত? মোৰ তাতে বৰালি আছে, ভৌকা আছে, ৰৌ আছে। বৰালি, ভকুৱা, ৰৌ কি এনেকুৱা দাম? দাম 650। 650। 650, 700। আৰি মাছৰ কি দাম? আৰি 14 কৈছোঁ। বেচা কিনাটো 1000-1200 বেচা কিনা হৈছে আৰু। কেনেকুৱা বজাৰ? কেনেকুৱা অইনবাৰতকৈ দাম কমিছে নে বাঢ়িছে? অইনবাৰত কৰি অলপ কমিছে দাম, বাঢ়া নাই। মীন বিভাগে এটা নিয়ম কৰি দিছিল, এই মীন বিভাগৰ নিয়মৰ কিবা প্ৰভাৱ পৰিছে নেকি ইয়াত? পৰা নাই। আৰু দেখিবলৈ পোৱা গৈছে যে মাজনিশালৈকে ক্ৰেতাই ভিৰ কৰিছে নিজৰ যি পচন্দৰ মাছ ক্ৰয় কৰি উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ। আমি NKTV প্লাছৰ জৰিয়তে যি বৰলীয়াৰ পাৰৰ এই পৰিৱেশ দেখুৱালোঁ আৰু NKTV প্লাছৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীলৈ ভোগালী বিহুৰ যি শুভেচ্ছা জনালোঁ।